পোৱাকৈ বুঢ়া আঙুলিত এচাত দি দিলে বোলে আপুনি মাৰিলে কেলে মোক মই ঈশ্বৰকহে চাবলৈ আহিছিলোঁ বোলে কি হ'ল দুখ পালা নেকি বোলে হয় ইমান বিষাইছে মোক বোলে বিষটো দেখুৱাই দিব পাৰিবা নেকি তাক মই শিলগুটিটোৱে এচাত মাৰি দিলোঁ তোমাৰ বিষাইছে মোক বিষটো যেনেকৈ দেখুৱাই দিব নোৱাৰা এইটো উপলব্ধিৰ বস্তু ঠিক তেনেকৈ ঈশ্বৰো উপলব্ধি কৃষ্ণ কৃষ্ণ ও বৈকুণ্ঠৰ হস্ত এইটো মহাভাগৱত পাইল পৰীক্ষিতে হুকমুনিৰ মুখত হাত দিন শুনি সুখে তৰিলা নিপতি ঘূৰ কলি যুগে আত পৰে নাহি গতি কৃষ্ণ কৃষ্ণ এতিয়া মংগলাচৰণে কৈছে জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ পৰম গুৰু শংকৰদেৱে জয় জয়কাৰেৰে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বশক্তিমান ভগৱান ঈশ্বৰো ঈশ্বৰ মহেশ্বৰ কৃষ্ণৰ চৰণলৈ গুৰুজনাই সেৱা নিবেদন কৰিছে যাৰ আজ্ঞা পালে প্ৰজাপতি হৰিহৰ যাৰ আজ্ঞাত ভগৱন্তৰ কৰ্মসমূহ প্ৰজাপতি ব্ৰহ্মা হৰি আৰু হৰ এই তিনিজনে পালন কৰে এতিয়া এইখিনিতে এটা কথা আহিব পাৰে যে প্ৰজাপতি হৈ গ'ল ব্ৰহ্মা হৰ হৈ গ'ল আপোনাৰ প্ৰলয়ৰ কাম সম্পাদন কৰে এই হৰিজন কোন ভগৱন্তই এখন এখন ব্ৰহ্মাণ্ড সৃষ্টি কৰিবৰ কাৰণে দেহৰ পৰা তিনিজনক দেহৰ পৰা সৃষ্টি কৰি লয় ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এই তিনিজনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ভগৱন্তৰ কৃষ্ণৰ চৰণ সেৱা কৰি কৰ্মবিলাক সম্পাদন কৰি যায় কোটি কোটি ব্ৰহ্মাণ্ড স্বজন্ত যাৰ মায়া জয় সনাতন নিত্য নিৰঞ্জন কায়া ভগৱন্ত কৃষ্ণই কোটি কোটি ব্ৰহ্মাণ্ড নিজৰ মায়াৰ শক্তিৰ দ্বাৰা স্বজন কৰে সদায় তাৰমানে সৃষ্টি হৈ আছে আৰু সদায় প্ৰলয় ঘটি আছে মায়া শক্তিৰ দ্বাৰা ভগৱন্তই সেই কৰ্মবিলাক সম্পাদন কৰে জয় সনাতন নিত্য নিৰঞ্জন কায়া সনাতন শব্দই চিৰকলীয়া মানে যিজন চিৰকলীয়া ঈশ্বৰ যাৰ আদিও নাই অন্তও নাই সেই ভগৱন্তই গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ড পালন কৰি আছে নমো মধু ৰিপুৰাম মূৰ মহাগুৰু প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু পৰম গুৰু শংকৰদেৱে মহাগুৰু ৰামকৃষ্ণলৈ সেৱা নিবেদন কৰিছে আৰু লিখিছে কি প্ৰভু ভগৱন্ত ভকতৰ কল্পতৰু সদৃশ অৰ্থাৎ কল্পতৰু এজোপা বৃক্ষ সেই বৃক্ষৰ পৰা যি বিচৰা যায় তাকেই পোৱা যায় সেয়া ভগৱন্তই কৃপা কৰিলে ভকতে লাভ কৰিব পাৰে অতি পাতকিউতৰে যাহাৰ স্মৰণে পাপী তাপী সকলোকে ঈশ্বৰৰ নাম ল'লে ভগৱন্তৰ নাম মহিমাৰ দ্বাৰা সকলোবিলাক খণ্ডন কৰে সেই ভগৱন্ত কৃষ্ণৰ চৰণলৈ কোটি কোটি বাৰ সেৱা নিবেদন কৰি লৈছে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত বৈকুণ্ঠৰ কল্পতৰু আধ্যাত্মদ্বীপ মহাভাগৱত শাস্ত্ৰ মহামুনি শুকৰ মুখেৰে আমাৰ এই ধৰাধামলৈ নামি আহিছিল সাত দিন শুনি সুখে তৰিলা নিপতি ঘূৰ কলি যুগে আত পৰে নাই গতি যে 7 দিনৰ ভিতৰত পৰীক্ষিতে ঈশ্বৰৰ কথা শ্ৰৱণ কৰি পৰলোকলৈ গতি কৰিছিল আৰু এই ঘূৰ কলি যুগত একমাত্ৰ ঈশ্বৰৰ ৰামকৃষ্ণ নামৰ বাদে আৰু গত্যন্তৰ নাই বুলি কৈছে কৃপালু বাপ বান্ধা পাই মাতৃসকল আমি কলি যুগৰ মানুহ দ্বাদশ স্কন্ধ ভাগৱতে কৈছে যে কলিৰ পাতকে লোক হৈবে জৰ্জৰিত নুপুজিবে পাতকীৰ ভকতি কিঞ্চিত দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপ নকৰ অন্তাত নাই একোজন যে কলি যুগত কম বেছি পৰিমাণে সকলোৰে পাপ হ'ব বুলি কৈছে এই পাপ মানে কি পাপৰ অৰ্থাৎ কলিৰ পৰিয়ালটো আমাৰ দেহৰ মনৰ লগত যদি বন্ধুত্ব কৰি লয় তেতিয়াহ'লে আমি কেতিয়াও সৎ পথলৈ যাব নোৱাৰিম তে কলিৰ পৰিয়ালটো লোভ মোহ দম্ভ অহংকাৰ কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ ইয়া অসূয়া অহংকাৰ তিৰস্কাৰ পৰচৰ্চা পৰনিন্দা কুচুত কপট এই কলিৰ পৰিয়ালটোৱে যদি মনৰ লগত বন্ধুত্ব কৰি দিয়ে তেতিয়াহ'লে আমি ইহকালৰ শান্তি আৰু পৰকালৰ
গতি লাভ কৰিব নোৱাৰিম এই কলি যিটো পৰিয়াল হেতুক দমন কৰাৰ এটাই উপায় দ্বিতীয় স্কন্ধত আছে শৰীৰত আছে যত কলিকিত দুখ গুচুক সততে কৰা হৰি হৰি ঘোষ সততে ঈশ্বৰৰ নাম যেতিয়া আপুনি ৰামকৃষ্ণ অচ্যুত কেশৱ হৰি বিষ্ণু সত্য জনাৰ্দন এনেধৰণে ঈশ্বৰৰ নাম যদি আপোনাৰ কৰ্মৰ মাজতো আহি থাকে তেতিয়াহ'লে কলিৰ প্ৰভাৱে আপোনাক স্পৰ্শ কৰিব নোৱাৰে এই পৰিয়ালটো ক'ত থাকে মনৰ লগত থাকে এহি 16 জন তৰিবে নোৱাৰে জীৱে সেহি কাৰণ মনৰ লগত এই কলিৰ পৰিয়ালটোৱে বন্ধুত্ব কৰে কাৰণে আমি বোলে তৰি যাব নোৱাৰো বুলি কৈছে ইয়াৰ পিছত কি কয় আমি অকণমান শ্ৰৱণ কৰি লওঁ কৃষ্ণ ইতিমধ্যে বাপজনাই আপোনাৰ হাবৰ আগত প্ৰকাশ কৰিছে শাস্ত্ৰয়ো কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰয়টো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত 7 দিন শুনি সুখে তৰিলা নিপ্ৰতি ঘূৰ কলি যোগে আত পৰে নাহি গতি হেনে গতিকে এতিয়া শাস্ত্ৰই কৈছে আৰু নাথ বাপেও আপোনাৰ হাবৰ আগত প্ৰকাশ কৰিছে গতিকে এতিয়াওতো যে যুগৰ যিটো নিৰ্দেশনা হেনে যুগৰ নিৰ্দেশনা মতে আমি কিছু কৰ্ম কৰা নাই যাগ যজ্ঞ পূজা পাতল ইতিমধ্যে বহু লোকে কৰি আছে হেনে গতিকে এতিয়া বাৰু এই যাগ যজ্ঞ পূজা পাতল কৰি থাকিলে হ'বনে এই সম্পৰ্কত অকণমান আমি টংকনাথ বাপক ক'বৰ কাৰণে সেৱা জনাইছোঁ কৃষ্ণ আমাৰ খুব সুন্দৰভাৱে প্ৰশ্নটো আগবঢ়াইছে শাস্ত্ৰসন্মত হৈছে আমি বাপজনাৰ চৰণলৈ সেৱা নিবেদন কৰিছোঁ 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণৰ পাছত 18 সংখ্যক ভাগৱত পুৰাণ যেতিয়া সৃষ্টি হ'ল এই ভাগৱত প্ৰণয়ন কৰাৰ আগতে কাৰণ ব্যাসমুনিয়ে তাৰমানে পগলাৰ নিচিনা হৈ গৈছিল গতিকে এই ভাগৱত প্ৰণয়ন কৰাৰ পাছত নাৰদে যেতিয়া ক'লে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ কছাৰুক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তনতে কৰোক নিশেষ দূৰ হৌক তোমাৰ মনৰ মহাক্লেশ ব্যাসে ইমান শাস্ত্ৰ প্ৰণয়ন কৰি মানে বাতুল প্ৰায় হৈ গৈছিল তো ব্যাসে যি আমাক মহাভাগৱত শাস্ত্ৰ লিখিত ৰূপত দিলে গতিকে ভাগৱতত যিখিনি আছে আমি সেইখিনি আচলতে গ্ৰহণ কৰিব লাগিব আচৰণ কৰিব লাগিব এই কলিযুগত তৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে কলিযুগে পাপমতি ধৰ্ম কৰ্ম নিশিজয় বিষয় অগণি পুৰি মাৰে কালসৰ্পে চুম্পি ফুৰে জৈতে আছে তৈতে ধৰে ভকতিয়েহে তাহাংক নিস্তাৰে যে এই কলিযুগত আমি একমাত্ৰ মহাপুৰুষৰ চানেকিৰে জীৱনৰ গতিকে ভাগৱতে যিটো কথা কৈছে যে কলিত হৰি কীৰ্তন বিনাই নাহিকা আৰু দুজা যুগ ধৰ্ম সাপেক্ষে সেই যুগত সেই ধৰ্মবিলাক আছিলে কিন্তু কলি যুগত কি আছে দ্বিতীয় স্কন্ধত আমাৰ প্ৰজাপতি ব্ৰহ্মাই এষাৰ কথা কৈছে দেই দ্বিতীয় স্কন্ধত ব্ৰহ্মাই বেদৰ পাত এখিলাকে 3 বাৰ উল্টিয়ালে এবাৰ দুবাৰ নহয় 3 বাৰ বেদ প্ৰমাণ কৰি এইটোৱে পালে পূৰ্বতে ব্ৰহ্মাই কচিতে 3 বাৰ এহি মানে পাইলে জানা ৰাম নাম এষাৰ একচিত্তে 3 বাৰ বেদ অধ্যয়ন কৰি পেলাই এইটোৱে পালে যে ৰাম নামে সাৰ আমি বেদৰ কথাটো বাদেই আমি বেদ হয়তো খুলিও চোৱা নাই কিন্তু ব্ৰহ্মাই 3 বাৰ প্ৰমাণ কৰিলে এবাৰ দুবাৰ নহয় তাত এটাই কথা পালে ৰাম নামে সাৰ গতিকে আমাৰ বৰুণবাবুৱে যিটো কথা কৈছে সেইটোৱে আমি সকলোৱে গ্ৰহণ কৰিব লাগিব কৃষ্ণ গৈ থাকোঁতে ও হুক নিগদতি শুনি উপপৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত নিমি নৱহিদ্ধে যেন
হলায় পায়খানা কহু হাব শেষ ৰাজা হৈও হব ধান। কৃষ্ণ কৃষ্ণ এতিয়া বাপাইসকল ভাগৱত আমিও অধ্যয়ন কৰিছোঁ, আপোনালোকেও শুনিছে, পুৱা গধূলি ঈশ্বৰক সেৱা কৰিছে, ভক্তি কৰিছে। কিন্তু এই মাজতে আমি এটা কথা কৈ যাব বিচাৰিছোঁ যে আমাৰ ভাগৱতৰ এটা মূল দৰ্শন হৈছে ভকতি। ভকতিটো আমি ভগৱন্তক সকলোৱে কৰোঁ, কিন্তু কেনেকৈ কৰিব লাগিব এইটো এটা ডাঙৰ কথা। এতিয়া মহাপুৰুষ মাধৱদেৱে নামঘোষা উল্লেখ কৰিছে যে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি, যে পঞ্চপ্ৰকাৰৰ মহামুক্তিও যিজনে কামনা নকৰে সেইজন ভকতক বোলে মই প্ৰথমেই নমস্কাৰ কৰিছোঁ, আমাৰ মহাপুৰুষ মাধৱদেৱে উল্লেখ কৰিছে। গতিকে ভকতিটো আমাৰ কি হ'ব লাগিব বাপাইসকল? আজি ধৰি লওক নামঘৰলৈ আহিছোঁ, চাকি এগছ জ্বলাইছোঁ, জ্বলাই যদি মনৰ ভাৱ এটা প্ৰকাশ কৰি দিছোঁ যে মোৰ এইটোহে অভাৱ, ল'ৰাটোলৈ ছোৱালী এজনী, ল'ৰাটোলৈ চাকৰি এটা ইত্যাদি ইত্যাদি, গতিকে সেই সেৱাবিলাক আপোনাৰ সকামী হৈ গ'ল। তাৰমানে সেইটো নিষ্কামী সেৱা নহ'লে। আপুনি নাম এষাৰ ঘৰত পাতিছে কিবা এটা কাৰণ লৈ, কিবা এটা হেতুক লৈ, অহেতুকী হ'ব লাগিব, সেইটো হৈছে নিস্বাৰ্থ ভকতি। আমি গোসাঁই গৃহত সোমাই যদি এই কথাখিনি আবেদনখন ভগৱন্তক দি দিওঁ, সেই সেৱাৰ দ্বাৰা আমি গতি লাভ কৰিব নোৱাৰিম। মানে অলপ আমাৰ গতি লাভ কৰিব পাৰিম, ইমান নহয়, কিন্তু যলৈ যাব লাগে তালৈ হয়তো আমি যাব নোৱাৰিম। তাৰমানে সেইকাৰণে আমাৰ তৃতীয় স্কন্ধ ভাগৱতত কপিল মুনিয়ে মাক দেৱাহুতিক কৈছে যে আই তুমি ভক্তিটো এনেকৈ কৰিবা, মনত কোনো সকামী মনোভাৱ নল'বা, নিষ্কামী ভাৱেৰে ঈশ্বৰৰ চৰণ সেৱা কৰিবা, তেতিয়াহে তুমি ইহকালৰ শান্তি আৰু পৰকালৰ গতি লাভ কৰিব পাৰিবা। মানৱত্বৰ পৰা দেৱত্ব, দেৱত্বৰ পৰা ব্ৰহ্মত্বৰ শাৰীলে তাৰমানে উঠি যাব পাৰিবা। সেইটো ভকতিৰ কথা। কৃষ্ণ এইখিনিতে ক'লে বাৰু কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়, দিনেক নাৰদ গৈলা বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুচিলা সাদৰে। হে ৰাম হে হিমতে ভগৱন্ত তজু আগমনে, সমস্তৰে কুশল হুয়তাবক্ষণে, দেৱতাটো কৰি শ্ৰেষ্ঠ কুন্ত সাধুজন, সাধু সন্তে সৰ্ব সুখ হৈ অনুক্ষণ। বাৰু কৃষ্ণ বাপাইসকল এতিয়া সাধু সংগৰ মহিমাটো কথা কৈ আছে যে আমাৰ শংকৰদেৱে ভক্তি প্ৰদীপত এজনা ঘোষা লিখিছে, অ মোৰ ভকতক সদায় যিজনে কৰিয়া থাকে ভকতি, সিটোজন মোৰ পৰম বান্ধৱ কহিলোঁহো প্ৰতি প্ৰতি। ভকতক ভকতে দান কৰোঁ। আমাৰ মহাপুৰুষ মাধৱদেৱে গুৰু ভতিমাটো এই কথাটো লিখিছে, ভকতক ভকতি দানে কৰোঁ গুৰু দায়া তনয় অধিক। বাপাইসকল চাৰি মহাবস্তু গুৰুদেৱ নাম ভকত, আপুনি প্ৰথম ভকতৰ সংটোৱে পাব। এই ভকতক যদি ঈশ্বৰ বুলি ভাবিব পাৰিছে তেতিয়াহ'লে জানিব আপোনাৰ কাম সিজিলে। কেনেকৈ? ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে সেমি লয় জানা দেৱৰ প্ৰসাদ। দেৱ কৃষ্ণৰ প্ৰসাদ আপুনি তেতিয়াহে পাব যেতিয়া ভকতক ভকতি কৰিব। ভকতক ভকতি নকৰাকৈ আমি যেনেধৰণে আমি চিঠিখন লিখি ভগৱন্তলৈ নপঠিয়াওঁ কিয়, ভগৱন্তই গ্ৰহণ কিন্তু নকৰে।
ভগৱন্তই চাব যে তলত ভকতৰ চহী আছেনে নাই। গম পাইছেনে? সেইকাৰণে বাপাসকল আমি ভকতক ভক্তিটো প্ৰথম কৰিব লাগিব। তাৰমানে তাৰপিছত ক্ৰমান্বয়ে ভকতে গুৰু চিনাকি কৰি দিব, গুৰুৱে ঈশ্বৰ চিনাকি কৰিব, ঈশ্বৰৰ ওপৰত ৰহস্যময় নামক আমি তেতিয়াহে পাম। অজ্ঞানতা, অবিদ্যা আৰু অজ্ঞানতা তেতিয়া আঁতৰি যাব যেতিয়া আপুনি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব, শ্ৰৱণ কৰিব আৰু কীৰ্তন কৰিব। সেইকাৰণে উচ্চ কণ্ঠা আকৌ এবাৰ হৈ যাওক, ৰাম অ ৰাম 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 বাণী পৰম মংগল ৰূপ, যিজনে সদায় প্ৰকাশ হয়। এই ৰাম ৰাম যদি আপুনি উঠোতে বহোতে খাওঁতে শুওঁতে শয়নে সপোনে এই ৰাম কৃষ্ণ ঈশ্বৰৰ নাম যদি আহি থাকে তেতিয়া জানিব আপোনাৰ কাম হৈ গৈছে। সুখ দুখ দুয়ে দেৱক পূজনে, কেৱলে সুখ মাত্ৰ সাধে সাধু জনে, পূজা অনুৰূপে দেৱতা দে ফল, করন্ত করুণা মাত্র ভকত সকল, তোমার সদৃশ যারা শ্রীকৃষ্ণ তমন, তা সম্বাৰ হিমত হুয় চৰণ, এৰাম ভৈলো কীতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্ম ছয়, অপৰম সধায়ে যাক শুনিলে মাত্ৰকে, দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্ব লোকে। কৃষ্ণ বসুদেৱে এটা কথা কৈছে যে হে দেৱঋষি নাৰদ, তোমাক লগ পাই মই সঁচাকৈয়ে ধন্য হৈছোঁ। আৰু বসুদেৱে এই কথাটো কৈছে যে মই ঈশ্বৰৰ সেৱা কৰিছিলোঁ আগতে, নকৰা নহয়, কিন্তু মোৰ সেৱাটো আছিলে সকামী, যে মোৰ সতী সন্তান নাছিল কাৰণে মই ঈশ্বৰৰ সেৱা কৰিছিলোঁ, সেয়া সকামী সেৱা। কিন্তু এতিয়া মই হে দেৱঋষি নাৰদ, তুমি মোক ভাগৱত ধৰ্ম কোৱা, এই ভাগৱত ধৰ্ম মই আচৰণ কৰিম নিস্বাৰ্থভাৱে। আমি ভাগৱতত এতিয়া দুইটা কথা পাই গ'লোঁ, এটা হ'ল সকামী আৰু এটা হ'ল নিষ্কামী। গতিকে সকামী যিটো সেৱা আত্মাটো যুক্ত হৈ থাকিব, তাৰমানে জন্ম মৃত্যুৰ সেই চক্ৰৰ পৰা আত্মাটোৱে মুক্তি লাভ নাপায় মহাপ্ৰলয় নোহোৱালৈকে। আৰু নিষ্কামী সেৱাটো হৈছে মুক্ত। নিষ্কামভাৱে যেতিয়া ভগৱন্তক সেৱা কৰিব আত্মাটো মুক্ত হৈ যাব আৰু সেই আত্মাই গতি লাভ কৰিব। এই কথাটো এতিয়া দেৱঋষি নাৰদে বসুদেৱে দেৱঋষি নাৰদৰ ওচৰত ব্যক্ত কৰিছে। আপুনি গোটেই সংসাৰ চলাত কৰিব পাৰে, কিন্তু শাস্ত্ৰত যি অমৃত আমাক দিছে সেই অমৃত ক'তো নাপায়। আমাৰ মীৰাবায়ে এটা কথা কৈছে যে পৃথিৱীখন আপুনি যদি এপাক ঘূৰে তেতিয়া সুখী মানুহ আপুনি ক'ৰবাত দুই এজনহে পাব। বোলে বাপ আপোনাৰ ভালনে বাৰু, সুখ নে, আপুনি ঠিকে আছেনে? চব ঠিকে আছিলে, কিন্তু মোৰ এইটো অভাৱ, বুজিছানে? গতিকে আপুনি সুখী মানুহ ক'তো নাপায় বোলে বিচাৰি পেলাই, ভক্ত কবিৰে কৈছে। কি কৈছে কবিৰে? বোলে কৈ তন দুখী, কৈ মন দুখী, কৈ ধন কে লিয়ে ৰহে উদাস। কোনোবাই দেহটোৰ কাৰণে দুখ ভুগি আছে, কাৰোবাৰ মনটোত আকৌ এনেই দুখ আহি আছে। কৈ তন দুখী, কৈ মন দুখী, কৈ ধন কে লিয়ে ৰহে উদাস।
কোনোবাই টকা পইচা পাবৰ কাৰণে উদাস হৈ আছে, মনটো দুৰ্বল হৈ আছে। কবিৰে কৈছে মই সুখী ক'তো নাই পোৱা, এজন মাত্ৰ সুখী পাইছোঁ। বোলে সেইজন কোন? কৈ তন দুখী, কৈ মন দুখী, কৈ ধন কেলিয়ে ৰহে উদাস, থৰা থৰা সব দুখী, কম বেছি পৰিমাণে সকলোৱে দুখী বোলে। পৰ সুখী হে কৃষ্ণ কি দাস, কৃষ্ণৰ যিজন দাস ভকত সেইজন সদায় সুখী বুলি কৈছে। পালেও আনন্দ নাই বোলে, নেপালেও দুখ নাই। গীতাত কৃষ্ণই কৈছে হেৰা অৰ্জুন, সুবৰ্ণ মৃত্তিকা শিলা দেখয় সমান, সোণ মাটি আৰু শিল একে দৃষ্টিৰে যিজনে চাব পাৰিছে সেইজনে যোগী বুলি কৈছে, স্থিতপজ্ঞ বুলি কৈছে। পায়ো আনন্দ নাই আৰু নাপালেও দুখ নাই। আপোনাৰ আমাৰ ভাৰতৰ এগৰাকী ভক্তা কৰমেতি বাই বুলি আছিলে, এগৰাকী কৃষ্ণ ভক্তা। কৰমেতি বাই বিয়া ঠিক হৈ গ'ল, দেখিবলৈও ৰূপে গুণে সকলো ফালৰ পৰা ভাল, একান্ত কৃষ্ণ ভক্তা, ভাৰতৰে মন্দিৰলৈ পুৱা গধূলি সদায় যায়। বিয়া ঠিক হৈ গ'ল, যিটো ল'ৰা ঠিক হ'ল একো অভাৱ নাই, একৰ জমিনকে খেত বা বোলে ভেঁচ বা 100জনী বোলে গাখীৰ দিয়া মহে আছে, একো অভাৱ নাই, একৰ জমিনৰ খেতি আছে বোলে, চব ঠিকে পাই আছে। কৰমেতি বাই গুণা কথা কৰি আছে, আহিছে চাইছে, এদিন আঙঠিও পিন্ধালে, সব সেইখিনিলৈকে ঠিক আছে। তাৰপাছত কৰমেতি বাই এটা কথা গম পালে, সেই কথাটো গম পাই বিয়া দিনাখন কৰমেতি বাই ঘৰৰ পৰা পলাই দিলে। বিয়া দিনাখনে পলাইছে। কেলে পলাইছে? গোটেই বিচাৰ খোচাৰ লাগিছে, এইটো হ'লে 2 মিনিট বিচাৰ খোচাৰ লৈ পেলাই দৰা আহি গ'ল, আয়ে হাম্বাৰাঠি একেবাৰে গান পুৰা আপোনাৰ এইটো মিউজিক লগাই লগাই আহি গ'ল। পিছফালেদি কৰমেতি বাই পলাই দিলে, গৈ মথুৰাৰ মন্দিৰ এটা চুকত লুকাই আছে। গোটেই ৰাতি বিচাৰিলে, কৰমেতি বাই নাই, দৰাও ঘূৰি গুচি গ'ল। মাক দেউতাকে মনত বৰ দুখ পাইছে, হেৰৌ তই কি আছিলে নকলি কেলে, তই ক'ত গলিগে? পিছদিনাখন বিচাৰি 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 মথুৰাৰ মন্দিৰৰ চুকত, দুৱাৰ চুকত লুকাই পেলাই এনেকে টোপনিয়াই আছে। বোলে কৰমেতি, ঐ কৰমেতি, বাপেকে মাতিছে, কি হ'ল তই যে কালিয়ে পলাই দিলি, কথাটো কি? বোলে মা দেউতা মই এটা কথাৰ কাৰণে বোলে পলাই দিলোঁ। বোলে কি কথাৰ কাৰণে পলাই দিলি? মই গম পাওঁ সিহঁতৰ একৰ জমিনৰ খেত আছে, 100 ভেঁচ বা 100জনী গাখীৰ দিয়া ম'হ আছে, বহুত কিবা কিবি আছে, কিন্তু মই এটা কথা গম পালোঁ, কৃষ্ণৰ ভক্তি সেইখন ঘৰত বোলে নাই। কৃষ্ণ ভক্তি সেইখন ঘৰত নাই কাৰণে মই পলাই দিলোঁ। মা দেউতা মোক ইয়াৰ কাৰণে দুখ মোৰ ক্ষমা কৰা। বাপাইসকল, ঈশ্বৰ সেৱাটো কেনেকুৱা হ'ব পাৰে ভাবক। আমাৰ দ্ৰৌপদীয়ে কন্দন কৰিছিল, হে কৃষ্ণ জনাৰ্দন, পখিলো শৰণে জীবনে মৰণে, ও নেৰিবা নেৰিবা প্ৰভু প্ৰভু, জীবনে মৰণে। বাৰু কৃষ্ণ বাপাসকল, এই কৰমেতি বাই কথাটো কৈ আমি এখন এৰিব লাগিব।